হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ভয়ংকৰ দুৰ্ঘটনাত পতিত অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাস। বৰ্তমান তেওঁৰ অৱস্থা কেনেকুৱা আৰু কেনেকৈ এই দুৰ্ঘটনাটোৰ সন্মুখীন হ'ব লগা হ'ল, সবিশেষ জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপে ৰাজমুকুট থিয়েটাৰত অভিনয় কৰি আছিল। অভিনয় কৰি থকা অৱস্থাত হঠাৎ দুয়োজন পিছলি পৰে দুৰ্ভাগ্যবশতঃ, আৰু তেওঁলোক কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।